আহা তোমালোকে দুইজনে ইয়াৰ পৰা দুটা গুটি লোৱা নিজৰ পচন্দ মতে কিবা এটা লোৱা এটা এটা এতিয়া তোমালোকে বৰ্ডৰ ওচৰলৈ যোৱা দুজন দুফালে থিয় হোৱা এতিয়া তোমালোকৰ হাতত থকা সংখ্যাকেইটা দেখাই দিয়াচোন তন্ময় ইফালে যোৱা কাৰ হাতত কি আছে তোমাৰ হাতত কিমান নম্বৰ আছে 3 আৰু তোমাৰ 5 ঠিক আছে এতিয়া এডাল চক লোৱা বিশ্বজিৎ তুমি চকডাল লোৱা আৰু তন্ময় হাতত কিমান নম্বৰ আছে 3 আছে এতিয়া তন্ময় হাতত থকা নাম্বাৰটো তুমি কোনটো ঘৰত লিখিবা তন্ময় কোনখিনিত আছে এককৰ ঘৰৰ ওচৰত হয়নে তো তুমি তন্ময় হাতত থকা নাম্বাৰটো তাত লিখি দিয়া 3টো হৈছে আৰু এতিয়া তন্ময়ক দিয়া চকডাল তন্ময় তুমি বিশ্বজিতৰ হাতত থকা নাম্বাৰটো লিখি দিয়া ক'ত লিখিবা দিয়া লিখি দিয়া সমানকৈ এইটো পোনে পোনে লিখা 3টো পোনে পোনে লিখা ইমান সৰুকৈ লিখিছা 5 হয়নে তাৰপিছত কিমান পালোঁ আমি 53 অৰ্থাৎ 5টো দশক আৰু 3টো একক পালোঁ হয়নে এতিয়া আকৌ দুইটা জেগাটো সলাই দিয়াচোন এতিয়া চোৱা এতিয়া কোন কাৰ ঠাইত আহিলে বিশ্বজিতে আহিল এককৰ স্থানত আৰু তন্ময় গ'ল দশকৰ স্থানত হয়নে এতিয়া তন্ময় বিশ্বজিতৰ হাতত কিমান নম্বৰ আছিলে 5 আছিলে 5টো এতিয়া তুমি ক'ত লিখিবা দিয়া লিখি দিয়া 3 তলত 5টো লিখি দিয়া অকণমান ডাঙৰকৈ লিখিব লাগে তাৰপিছত বিশ্বজিতে তন্ময় হাতত থকাটো ক'ত লিখিবা দশকৰ ঘৰত দিয়া লিখি দিয়া ডাঙৰকৈ লিখি দিবা কিমান আছিলে 5টোৰ তলত লিখা 5ৰ তলত লিখা কিমান পালোঁ এতিয়া চোৱা তোমালোকে লৈ থকা দুইটা সংখ্যাকে আমি সলাই লিখি দিলোঁ প্ৰথমতে আমি পালোঁ কিমান 53 মানে 53 হয়নে 53ৰ 3টো একক আৰু 5টো দশক আৰু তাৰপিছত আকৌ যেতিয়া সলাই দিলোঁ জেগাটো সলাই দিওঁতে মানে স্থানটো সলনি কৰি দিলোঁ স্থান সলনি কৰি দিওঁতে সেই দুটা সংখ্যাকে আকৌ উল্টা হৈ গ'ল কি হ'ল 35ৰ 5টো অৰ্থাৎ 5টো একক মানে 35ৰ 5টো একক আৰু 3টো দশক হয়নে বুজি পাইছানে একক দশকৰ খেলটো তোমালোকে পাইছা ঠিক আছে এতিয়া আমি আকৌ বেলেগক লৈ খেলিম ন এতিয়া তোমালোকে দুটা সংখ্যা লোৱা এতিয়া বৰ্ডলৈ ওচৰলৈ যোৱা পদ্মাৰ হাতত থকাটো তুমি এককৰ ঘৰত লিখি দিয়া এতিয়া কিমান নম্বৰ আছে এতিয়া তুমি লিখা এতিয়া তুমি পাই থকা নম্বৰটো চোৱা এতিয়া দুইটা সলনি হৈ গ'লনে দুইটাৰ স্থান সলনি হৈ গ'ল হয়নে 6টো প্ৰথমতে একক আৰু 1টো দশক 16 হয়নে 16 আৰু 6টো একক 1টো দশক আৰু তাৰপিছত যেতিয়া আমি তাৰ স্থান সলনি কৰি দিলোঁ কিমান হ'ল 61 অৰ্থাৎ 61ৰ 1টো একক 6টো দশক হয়নে এনেধৰণে আমি একক দশকৰ খেলবিলাক খেলিব পাৰোঁ বুজি পাইছানে পাইছা সকলোৱে বুজি পাইছা ঠিক আছে দিয়া